চানডে এভৰিৱান কাৰেণ্টটো নাই জানেনে ভ্লগটো আৰম্ভ কৰিছোঁ আজি চানডে হয় লগতে আজি হৈছে মাদাৰ্ছ ডে আপোনালোকে জানে গতিকে প্ৰত্যেকগৰাকী মাতৃলৈকে মাতৃ দিৱসৰ বহুত বহুত শুভেচ্ছা থাকিলে আইৰ সমান হ'ব কোন লয়ৰ সমান ব'ব কোন নহয়নে এজনী মাকৰ ভেলু কিমান একচুৱেলি মাকৰ ভেলুৰ কথা কৈ এইটো বাৰু শেষ কৰিব নোৱাৰি গতিকে কি কৰিম আজি মই ভাবিছোঁ কিবা এটা কৰোঁ আজি চানডে হয় বহুতখিনি কাম আছে লগতে মই যে কৈছিলোঁ আমাৰ এটা ৰুম আছে ন এক্সট্ৰা ৰুম সেইটো ৰেন'ভেশ্যনৰ কাম আৰম্ভ কৰি ৰেন'ভেশ্যন নহয় ইণ্টেৰিয়ৰৰ কাম আৰম্ভ কৰিছোঁ অলপমান কিবা এটা ৰুমটো কিবা এটা কৰিম আৰু দেখাম কি কৰিম চ' সেইখিনিৰ কামো আৰম্ভ হ'ব মিস্ত্ৰী আহিছে মই ধুনীয়াকৈ দেখাম আৰু মই গা চা ধুই ধুনীয়াকৈ ৰেডি কৰিছোঁ আজি এই ড্ৰেছটো পিন্ধি লৈছোঁ কিবা এটা মানে শ্বুট এটা আছে সেই শ্বুটটোৰ কাৰণে তাৰপিছত আৰু আজি মাহঁতৰ কাৰণে মই ভাবিছোঁ কিবা এটা কৰোঁ বুলি কি কৰিম গোটেইখিনি দেখাই থাকিম চব ব'লক ধুনীয়াকৈ এটা হোমলি ভ্লগ ডেইলি ভ্লগ ব'লক আৰম্ভ কৰোঁ এই ৰুমটো কাৰ কাৰ মনত আছে বিয়া হৈ আহিয়ে এই গেষ্ট ৰুমটোতে ৰিগেলিয়া ষ্টাৰ্ট কৰিছিলোঁ আৰু এতিয়া মানে এই ৰুমটো আমাৰ এজ এ গেষ্ট ৰুম ইউজ হৈ আছিলে কিন্তু মানে একদম গেষ্ট ৰুমতকৈ বেছি মানে দোকান টাইপহে ফিল হৈ আছিলে সেইকাৰণে মই ভাবিছোঁ এইটো মই অলপ ৰেন'ভেট কৰোঁ বিকজ মোৰ মানে ঘৰ সজাই মই বহুত ভাল পাওঁ নাজানো কিয় চ' প্ৰথমতে এইখন ঠিক কৰি লৈছোঁ এইখন আমাৰ চোফা কাম বেড অকণমান মানে বেয়া হৈ গৈছিলে বিচনাখন অকণমান ছাইড এটা মানে হেৰি আমাৰ থাৰ্ড ফ্ল'ৰ যিহেতু ঘৰটো এইবিলাক ফাৰ্নিচাৰবিলাক উঠাওঁতেই মানে সাৱধানে উঠাব লাগেতো অকণ ভাঙি আছিলে সেইকাৰণে এইখন প্ৰথমতে ফিক্স কৰিব দিছোঁ দেন ইফালৰ ৱাৰ্ড্ৰব এটা খুলিলোঁ আৰু এইফালে আহিছে ৱালপেপাৰৰ মানুহ মই অলপ ৰুমটো ডেক'ৰেট কৰিম অলপ ধুনীয়াকৈ সেইকাৰণে তেখেতক মাতিছোঁ এইখিনি গোটেইখিনি চিলেক্ট কৰিব লাগিব এতিয়া ঘৰ বোলে যিমানেই চাফা স্নিগ্ধ ধুনীয়াকৈ সজাই পৰাই থয় সিমানে লক্ষী আহে বোলে মই ৰিলবিলাকতহে পাই থাকোঁ দেই কিন্তু হয় আৰু লক্ষী চৰিত যে পঢ়িছিলোঁ তাতো কিবা কিবি থাকে কিন্তু নিজৰ ঘৰখন বোলে মানুহে ধুনীয়াকৈ সজাই পৰাই ৰাখিব লাগে হোম ডেকৰ বস্তুত মানে ইনভেষ্ট কৰিব লাগে সেইকাৰণে মই এতিয়া চিলেক্ট কৰি আছোঁ ৱালপেপাৰ আপোনালোকক মই দেখাম কি হয় কি নহয় ধুনীয়াকৈ ইনষ্টাগ্ৰাম ৰিলতো দেখাম বিফ'ৰ আফটাৰ টাইম লাগিব 1 উইকমান মানে ডেক'ৰেট কৰোঁতে ইণ্টেৰিয়ৰ কৰাওঁতে তাৰপিছত মই আপোনালোকক দেখাম এই ৰুমটো ফাইনেলি এতিয়া আমি ক্লিন কৰিলোঁ ইয়াতে একদম লুকটো গোটেই চেঞ্জ কৰি দিম মই দেখাই থাকিম বাৰু এইডালো আঁতৰাব আছেই আৰু কিবা এটা দেখাম চাব হা বেলকনিটো এবাৰ চাওক আমাৰ এই বালকনিটোত বহুত বস্তু আছিলে সেইকাৰণে মানে একদম ভৰ্তি হৈ আছিলে এতিয়া চাওক এইফালে আগতে খিৰিকী আছিলে জানে এতিয়া খিৰিকীখন বাৰু বন্ধ কৰিছিলোঁ বিকজ এতিয়া বেক চাইডে ৱাৰ্ড্ৰব হ'ল যে খিৰিকীটো বন্ধ হৈ গ'ল কিন্তু চাওকচোন বেলকনিখন কিমান ধুনীয়া আৰু এইফালে মানে পুৰা নামঘৰটো ধুনীয়াকৈ দেখি থাকে বহুত ধুনীয়া বেলকনি মানে বহুত বেছি এইখনৰো কিবা এটা ইউটিলাইজ কৰিব লাগিব এই বেলকনিটো এনেই ৱেষ্ট হ'বলৈ দিব নোৱাৰি এতিয়া নতুন লুক দেখিব আৰু ৰুমটো জল্দি জল্দি বন্ধবাৰ যিহেতু আজি গোটেই কামখিনি কৰি আছে লগতে আমাৰ ঘৰৰ এ চিবিলাকৰ আজি ছাৰ্ভিচিং কৰিছে ওপৰৰ ঘৰৰ নহয় তলৰ ঘৰৰ এ চিবিলাকৰ মাহঁতৰ ঘৰৰ সেইকাৰণে সেইবিলাক কৰি আছে আৰু মই আজি মাৰ কাৰণে এটা স্পেচিয়েল কেক বনাম বিকজ মায়ে সদায় মোক খুৱাই থাকে মই মাৰ কাৰণে বনাবলৈ মোৰ সাহেই নহয় কাৰণ মায়ে বহুত টেষ্টি বনাই যে মাৰ লগত মই কম্পিটিশ্যন কৰিব নোৱাৰোঁ সেইকাৰণে আজি ভাবিলোঁ নহয় মাক মই এটা স্পেচিয়েল ফিল কৰাম যিহেতু আজি মাদাৰ্ছ ডে আৰু লগতে কালি অফিচ খুলিব মানডে মাটো গুচি যাব গতিকে সেই আৰু ব্লিংকিটৰ পৰা বস্তু কেইটামান অৰ্ডাৰ কৰি একাপ চুজি কেইখনমান বিস্কফ খুন্দি ল'লোঁ লগত আধা কাপ চেনিও এয়া মই গ্ৰাইণ্ড কৰি ল'লোঁ এতিয়া গোটেইখিনি এটা বাউলত ধুনীয়াকৈ দি দিম প্ৰথমতে বাউলটোত মই দিম য়োগাৰ্ট বা দৈ তাতে আপোনালোকে হাফ কাপ দিব মানে মই মিলাই দি দিছোঁ আৰু যিমানটো চুজি ল'ব তাৰে হাফ কাপ দিব এতিয়া মই হাফ কাপ দিয়াৰ পিছত আপোনালোকে ভাবিছে চাগে এই আকৌ আমাক এটা ৰেচিপি শিকাব পৰা হ'ল একচুৱেলি বস্তুটো যদি ভাল হয় মই ৰেচিপিটো সেইকাৰণে দিয়ে দিছোঁ কাৰণ খাবলৈ বহুত টেষ্টি হৈছিলে এতিয়া মই যিখিনি আধা কাপ চেনি যে খুন্দি লৈছিলোঁ সেইখিনি মই দি দিছোঁ গোটেইখিনি আৰু খুব ধুনীয়াকৈ এতিয়া মই সেইটো মিক্স কৰিম আৰু এইটো কেকৰ ৰেচিপি নহয় দেই এইটো খাবলৈ মানে ব্ৰাউনি টাইপ হৈছিলে আৰু ইমান বেছি টেষ্টি হৈছিল মই মানে ভবা নাছিলোঁ যে আমাৰ মায়ে খাই ভাল পাব ইমান কাৰণ মায়ে অলৰেডি বহুত টেষ্টি খানা বনায় চ' মই মানে ইমান এক্সপেক্টেশ্যন ৰখা নাছিলোঁ কিন্তু লাষ্টত যিটো ৰিজাল্ট হ'ল ৱাও কি ক'ম মানে আৰু এইটো মই স্পেচিয়েলি মাৰ কাৰণেই বনাইছোঁ আৰু সেইকাৰণে মই এগলেছ বনাম বিকজ মোৰ মা ভেজিটেৰিয়ান হয় ইমান নন ভেজ নাখায় সেইকাৰণে আৰু খুব ধুনীয়াকৈ গ্ৰাইণ্ড হৈ গ'ল দেখিছে নহয় আৰু এইটো যে এইটো দি মই গ্ৰাইণ্ড কৰিম এইটো একচুৱেলি কফিতহে ইউজ কৰে মানে কফিবিলাক অলপ গ্ৰাইণ্ড কৰিবৰ কাৰণে বা মিক্স কৰিবৰ কাৰণে কিন্তু মোৰ ওচৰত ভাল তেনেকুৱা হেতা নাই মানে এইটো যে এটা পাই যে এইটো কি বুলি কয় মই নাজানো এই যে আমলেট হওক বা এইখিনি যে হওক
ফেটি লয় যে ঘুলি লয় যে সেই বস্তুটো মোৰ ওচৰত নাই, গতিকে এইটো দিয়ে মই ট্ৰাই কৰিছিলোঁ। এতিয়া মই ইয়াত এড কৰিম আধা কাপ ৰিফাইন তেল, মানে যিমানটো চুজি লৈছিলোঁ তাৰ আধা কাপ ৰিফাইন তেল এতিয়া মই ইউজ কৰিলোঁ। আৰু এইখিনিও মই খুব ধুনীয়াকৈ ফেটি ল'ম, মানে যাতে মিক্সাৰটো ভাল হয়, মানে বেলেগ বেলেগ হৈ নাথাকে, ধুনীয়াকৈ যাতে মিক্স হৈ যায়, সেইকাৰণে মই ফেটি ল'ম। এতিয়া ইয়াত মই এড কৰিম সেই খুন্দি থোৱা চুজিখিনি, যিখিনি মই 1 কাপ চুজি যে গ্ৰাইণ্ড কৰি থৈছিলোঁ, মানে গোটা গুটিকৈ নিদিব, আপোনালোকে অলপ খুন্দি ল'ব মিক্সাৰত। এতিয়া মই গোটেইখিনি তাত এড কৰি ল'লোঁ। দেন এইখিনি মিক্সাৰখিনিৰ লগত খুব ধুনীয়াকৈ মিক্স কৰিম মই। মিক্স হোৱাৰ পিছত ইয়াত এড কৰিম যিখিনি মই বিস্কিটৰ যিখিনি মিক্সাৰ লৈছিলোঁ বা গ্ৰাইণ্ড কৰিছিলোঁ, সেইখিনি এড কৰিম। আপোনালোকে যিকোনো বিস্কুটে এড কৰিব পাৰে। অলপ চকলেটি বিস্কিট হ'লে মানে টেষ্টটো ভাল লাগে, পূৰা ব্ৰাউনি টাইপ আহে ন, আৰু বিস্কফটোৱেতো মানে ভাল লাগে ন, তিৰামিচু ফ্লেভাৰ এটা আহে ন, সেইকাৰণে মই বিস্কিটটো এড কৰি দিছোঁ আৰু খুব ধুনীয়াকৈ এতিয়া মিক্স কৰি ল'ম। এতিয়া যে মিক্স কৰি ল'লোঁ, এই মিশ্ৰণটো আপোনালোকে 15 to 30 মিনিটছ ৰাখিব পাৰে, অলপ দীঘলীয়া সময়ৰ কাৰণে ৰাখিলে ভাল। এতিয়া আফটাৰ 30 10 মিনিটছ মিনিট মই মোৰ 20 ওচৰত মিনিট মানে জানেনে ৰাখিলোঁ চেকনি বাৰু নাই, মানে ডাঙৰ একচুৱেলি। এইখন যে পিঠাগুড়ি চেকা যিখন চালানী হয়, এতিয়া এইবিলাক মই মোৰ ইয়াত ওচৰত নাই, দিম সেইকাৰণে মই চাহৰ চেকনি দিয়ে মানে মেনেজ কৰিব লগা হৈছে, যিহেতু 2 আজি টেবুল মই স্পুন ফাৰ্ষ্ট টাইম কেক বনাইছোঁ ককোৱা এইটো পাউডাৰ। ঘৰত, নতুন ঘৰত বিয়াৰ পিছত, আৰু মই নাজানো বাৰু, চাই মেলি বনাইছোঁ। এতিয়া মই ইয়াত দিম 2 টেবুল স্পুন ককোৱা পাউডাৰ। এইখিনি মানে মই এতিয়া মিক্স কৰি ল'ম, মানে চাকি পেলাই মিক্স কৰি ল'ম। দেন মই এড কৰিম এতিয়া 1 টেবুল স্পুন বেকিং পাউডাৰ। দেন মই এড কৰিছোঁ হাফ টেবুল স্পুন বেকিং ছ'ডা। আৰু এই কেকটো বনাওঁতে যে মোক বহুত টাইম লাগিছে জানেনে। এতিয়া মই গোটেই মিশ্ৰণখিনি ইয়াত দিয়াৰ পিছত ধুনীয়াকৈ মানে মিক্স কৰি ল'ম চামুচখনেদি। যিহেতু অলপ ড্ৰাই হৈ আছে, এতিয়া মই দিম আধা কাপ গাখীৰ। এয়া মই আমুল গাখীৰ এড কৰিছোঁ, আৰু গাখীৰ দিয়াৰ পিছত মিশ্ৰণটো অলপমান মানে কোমল হৈ গ'লতো, আৰু লিকুইড হৈ গ'ল। এতিয়া ধুনীয়াকৈ ফেটিবলৈ ভাল হ'ব, আৰু বঢ়িয়াকৈ ফেটিব লাগিব যাতে বাবুল বাবুল উঠি নাথাকে। আৰু এয়া ধুনীয়াকৈ ফেটি লোৱা হৈ গ'ল, দেখিছে নহয়। আৰু যিহেতু মই মাইক্ৰ'ৱেভত বনাম, এটা বাউল লৈ ল'লোঁ, আৰু ইয়াতে মোৰ বাটাৰ পেপাৰ নাছিলে, সেইকাৰণে মই কি কৰিছোঁ, ছাইডটোত খুব ধুনীয়াকৈ ৰিফাইন তেল অলপ দি লৈছোঁ, যাতে কেকটো লাগি নধৰে ছাইডত। সেইকাৰণে আপোনালোকে ককোৱা পাউডাৰ এনেকৈও দি ল'ব পাৰে, মই ৰিফাইন তেল ইয়াতে দি ল'লোঁ। আৰু যিটো কেকৰ মিশ্ৰণ আছিলে সেইখিনি মই ইয়াতে দি দিছোঁ, আৰু এনেকুৱা হ'ব লাগিব চাওক, মানে বহুত বেছি লিকটীয়াও হ'ব নালাগিব, বহুত বেছি টাইটো হ'ব নালাগে, এনেকুৱা মিডিয়াম হ'ব লাগিব, তেতিয়া কেকটো মানে খাবলৈ কোমল কোমল হয়, ধুনীয়া হয়। আৰু এতিয়া মই এইটো মাইক্ৰ'ৱেভত ধুনীয়াকৈ দি দিম। এতিয়া ইয়াৰ ওপৰত এড কৰিম কেইটামান ড্ৰাই ফ্ৰুটছ মই কাটি লৈছিলোঁ, যাতে দেখাত এতিয়া ভাল লাগে, অলপ ব্ৰাউনি টাইপ ফিলটো আহে, সেইকাৰণে মই ওপৰত অলপ ধুনীয়াকৈ দি দিছোঁ। যিহেতু মোৰ চ'ল' মাইক্ৰ'ৱেভ হয়, সেইকাৰণে সোনকালেই হৈ যায় বস্তুটো, ৰেডি হৈ যায়। মই 5 মিনিটছ 30 ছেকেণ্ডৰ কাৰণে দিছিলোঁ কেকটো। এই কেকটো মাৰ কাৰণে ছাৰপ্ৰাইজ আছিল, কিন্তু মা ছাডেনলি নিজেই গুচি আহিলে, আৰু এই মমেণ্টছখিনি মই এইকাৰণে কেপচাৰ কৰিছোঁ। মোৰ মা বহুত মানে কেমেৰা চাই হয়, কেমেৰা বুলি ক'লে মা কনচিয়াছ হৈ যায়, গতিকে মাৰ যিটো এটা মই জেনুইন ৰিয়েকশ্যন, সেইটো মই কভাৰ কৰিছিলোঁ। মই মানে এটা বস্তু বনাই আছিলোঁ, ৰ'ব আপোনাক দেখাম এতিয়া মই। সেইটো হা নালাগে, কেক এটা বনাইছিলোঁ আপোনাৰ কাৰণে, মাদাৰ্ছ ডে বুলি। মই বোলো মায়ে মানে ধুনীয়াকৈ হাতেৰে বনাই কিবা এটা লৈ আহিছে, আৰু চাওকচোন ইমান মৰম, মানে মই কি ক'ম, মা মানে নাথাকে ন ইয়াতে, তথাপিও মা আহি পেলাই যেতিয়া ঘৰ আহে তেতিয়া ইমান ধুনীয়া ধুনীয়া বস্তু বনাই খুৱায়, মানে যিটো এটা হেঁপাহ মৰম, সেই বস্তুটোৰ কাৰণে মই আপোনালোকক দেখালোঁ। কাৰণ কেমেৰাত যদি কৈ দিলোঁ হয় তেতিয়া বস্তুটো অলপ বেলেগ হৈ যায় ন, কিন্তু মই মাৰ সেইখিনি ৰিয়েকশ্যন মনে মনে কাভাৰ কৰিছোঁ, যাতে মাৰ জেনুইননেছটো আপোনালোকে দেখে, এজনী শাহুৱেকৰ কিমান মৰম, সেইখিনি যাতে আপোনালোকে দেখে। আজি মায়ে এয়া বনালে, এয়া ঘুগনি, এয়া খোলা চপৰীয়া পিঠা। এইটো কেলৈ আনিলে? গৰম কাৰণে। কেকটো বহুত টেষ্টি হৈছিল, মাক এয়া চাহৰ লগত খাব দিছোঁ, লগতে মায়েও চাহৰ লগত খোৱাকৈ কিবা কিবি আমাৰ কাৰণে যোগাৰ লৈ আহিছিল, সেইখিনি খালোঁ, আৰু বহুত আড্ডা মাৰিলোঁ, বহুত বেছি ভাল লাগিল। আৰু মাহঁতক, মোৰ দুইজনী মাকে আপোনালোকে আশীৰ্বাদ দিব যাতে ভালে থাকে। এইফালে এখন মোৰ নতুন বেডশ্বীট আছিল, ভাবিলোঁ আজি ৰুমটো ইমান বৰিং হৈ আছে, অলপ চেঞ্জ কৰি দিওঁ, সেইকাৰণে এয়া চাওকচোন ইমান ধুনীয়া লাগিছে, মানে হোৱাইটত গৰম দিনত ভাল লাগে ন কটন। কেইটামান বস্তু অৰ্ডাৰ দিছিলোঁ, মানে চবে মানে খুলি পেলালে পেকেটটো, সেইকাৰণে মই এতিয়া এনেকুৱা অৱস্থাত দেখাব লগা হ'ল। মই ৰেডি হৈ আছোঁ এফালে যাবলৈ, মানে এচেঞ্চিয়েল অইলৰ মই এটা
পেকেট অৰ্ডাৰ দিছিলোঁ, তাতে কেইবাটাও এচেঞ্চিয়েল অইল লগাই। আৰু ৰিচেণ্টলি মোৰ মানে ফ্ৰেগ্ৰেঞ্চ যাতে ওলাই থাকক সেইকাৰণে। আৰু জেচমিনৰ আছিলে, মোৰ এনিভাৰ্চাৰীত গিফ্টটো দিছিলে এটা। ৰ'বা, লৈয়ে গুচি গ'ল চা, দেখাবলৈ নিদিলে। এইফালে আহা না। এক্সটিক এৰমাছ বুলি এয়া ইয়াৰ পৰা গাইজ ওপৰত যদি কনষ্ট্ৰাকশ্যনৰ চাউণ্ড শুনিছে, মানে কি জানে, আমাৰ আজি AC বিলাক ঘৰৰ চব চাৰ্ভিচিং কৰাইছে, সেইকাৰণে বহুত মানুহে কাম কৰি আছে, মানে পাইপ চাইপ ঠিক কৰি আছে, সেইকাৰণে ধমৰ ধামাৰ শুনি আছে দেই, ইগনৰ কৰিব। আৰু মই এতিয়া ৰেডি হৈ আছো, এনেই অকণ ওলাই যাওঁ বুলি ভাবিছো, দিনটো বহুত কাম কৰিলো, দেটছ ৱাই। এয়া জুবিন ক্ষেত্ৰ পাইছেহি, মানুহ চাওক। সমীৰা নাথ, ষ্টাৰ অফ দ্য শ্ব', কিবা ক'বনে আপুনি? ৰ'বা, মোৰ ফোন আহিছে। এনেই ছানডে বুলি দুজনে ওলাই আহিলোঁ। ইমান ধুনীয়া এখন ৰিজৰ্ট সোণাপুৰত আছে আৰু ভাল লাগিলে এম্বিয়েন্সটো, আৰু বতৰটো অলপ মানে বৰষুণ বৰষুণ টাইপ হৈ আছিলতো, সেইকাৰণে বহুত বেছি ভাল লাগিছিলে। আৰু আহিলেও বাৰু অলপমান বৰষুণ আহিছিলে, ধুমুহা বতাহ আহিছিলে সন্ধিয়া সময়ত, আৰু খুব ধুনীয়া এম্বিয়েন্সটো। আমিও কিবা এটা খালোঁ। আৰু দিছ ইজ দ্য নেক্সট ডে গাইজ। মই জাষ্ট ভিডিঅ'টো এডিট কৰি থাকোঁতে মানে টাইমেই পোৱা নাই। মানে মোৰ আজি আকৌ যিগৰাকী হেল্পাৰগৰাকী নাই, মানে তেওঁ গ'ল ঘৰলৈ, সেইকাৰণে মই আজি গোটেইখিনি কৰিব লগা হ'ল। মই মানে আজি ৰাতিপুৱা ভাত চাত বনালোঁ, সমীৰণ অফিচ গ'ল, সি অফিচলৈ ধুনীয়াকৈ খাই গ'ল। আৰু কালি মানে মই গোটেই ঘৰৰ যিখিনি বস্তু খেলি মেলি হৈছিলে চব ৰেন'ভেট কৰিলোঁ। বাথৰুমৰ দুৱাৰখনৰ অকণমান প্ৰব্লেম আছিল, সেইখিনি ঠিক কৰিলোঁ। দেন কলিং বেলটো বেয়া হৈ গৈছিল, সেইটো ঠিক কৰিলোঁ। এই লাইটটো, মিৰৰ লাইটটো অকণমান খেলি মেলি হৈছিল, সেইটোও মই ধুনীয়াকৈ ঠিক কৰালোঁ। এয়া একদম মজা লাগে সেইখিনিত, মানে শ্বুট টুটবিলাকৰ কাৰণে ভাল হয় এই লাইটটো। আৰু আপোনালোকে মোৰ হোম টুৰ বিচাৰে নেকি? মোক জলদি কমেণ্ট কৰিবচোন। মানে আমাৰ গোটেই ঘৰটোৰ আৰু যদি হোম টুৰ লাগে মোক জনাব, মই ধুনীয়াকৈ দিম বাৰু। আপোনালোকে দেখিছে তথাপিও। আৰু এটা কথা, কওঁ, 1 বছৰে হ'ল দিয়াই নাই। মানে মই এইখিনি যে দেখিছে, কালি যে কৈছিলোঁ ৱালপেপাৰ আনিছিলে বুলি, এইখিনি ৱালপেপাৰ ঘৰতে ৰাখি গৈছে, কাৰণ মই চিলেক্ট কৰিব লাগিব। আৰু ৰুমটো ধুনীয়াকৈ ক্লিন চিনো কৰিছোঁ, গোটেইখিনি কাম কৰিব লাগিব। আৰু আমাৰ শাহু মা ৰিটায়াৰ হ'ব নেক্সট ইয়েৰ, মায়েও ৰেন'ভেট কৰাব ঘৰৰ তল এইবিলাক, চ' সেইবিলাকো ধুনীয়া লাগিব আৰু তেতিয়া। আজি আমাৰ শাহু মাও গ'লগৈ, মানে মা এবাৰ 2দিনমান থকাকৈ আহিলে, শুক্ৰবাৰে আহিছিলে, শনিবাৰ দেওবাৰে থাকিলে গ'লগৈ। মাৰ বেছিদিন নাই আৰু ৰিটায়াৰ হ'ব, তাৰপিছত ধুনীয়াকৈ আৰামত ইয়াতে থাকিব পাৰিব। বহুত কষ্ট হয় অহা যোৱা কৰিবলৈ, চব কি কৰিব, উপায় নাই। ভ্লগটো মই ইয়াতে ধুনীয়াকৈ এণ্ড কৰোঁ। মই এইখিনিতে মানে এটা কথা ক'বলৈ ওলাইছোঁ, আপোনালোকৰ মোৰ নিচিনা কোনোবা এনেকুৱা আছে নেকি? মই মানে মানুহটো এনেকুৱা ন, মই এনেই বহি থাকিব নোৱাৰোঁ, মোক কিবা নহয় কিবা এটা কনষ্টেণ্ট মটিভেশ্যন লাগিবই। মানে ধৰক কিবা এটা আগত থাকিব লাগিব, মানে কিবা এটা যে নাই, এইটো কামৰ কাৰণে মই হাৰ্ড ৱৰ্ক কৰিব লাগিব, এইটো কৰিব লাগিব। এতিয়া তেনেকুৱাকৈ মোৰ এটা নেক্সট প্লেন হৈছে, এই ৰুমটো গেষ্ট ৰুমটো মই ধুনীয়াকৈ ডেক'ৰেট কৰিব লাগিব। ইট উইল বি লাইক মাই ষ্টুডিঅ', মই ষ্টুডিঅ' মেক অভাৰ কৰিম। চ' দেখিব আপোনালোকে ধুনীয়াকৈ, মই গোটেইখিনি বস্তু আপডেট কৰিম। মই এতিয়ালৈ ইণ্টেৰিয়ৰ বস্তু আনা মানে ধুনীয়াকৈ ষ্টাৰ্ট কৰিলোৱে। মই ৰেফাৰেঞ্চটো পিছত আপোনালোকক দিম, এটা ডেডিকেটেড ভিডিঅ' বনাই ধুনীয়াকৈ মেক অভাৰৰ ধুনীয়াকৈ দিম, তেতিয়া আপোনালোকে চাব পাৰিব। আৰু ভ্লগটো ইমান শেহলৈকে চোৱাৰ কাৰণে বহুত বহুত থেংক ইউ। আৰু মই লাষ্ট ভিডিঅ' চাই আছিলোঁ, কেতিয়াবা মাজে মাজে মোৰ পুৰণা ভিডিঅ'বিলাক চাওঁ ন, যিহেতু ইউটিউবটো ডায়েৰী টাইপ হয় ন, মই পুৰণা ভিডিঅ'বিলাক চাওঁ। আৰু মই ফিল কৰোঁ যে মই এজ এ পাৰ্চন কিমান গ্ৰ' কৰিলোঁ আগতকৈ, মই কিমান বস্তু জনা হ'লোঁ। মই ছোৱালীজনী কেনেকুৱা, মই বহুত ষ্ট্ৰেইট ফৰৱাৰ্ড, মই একদম মানুহৰ ফেক বস্তু মই মানে নোৱাৰোঁ, ফেকনেছৰ লগত থাকিব নোৱাৰোঁ। মই বহুত মিঠা মিঠা কথা কৈ তেলাব নোৱাৰোঁ, সেইকাৰণে ধৰক বহুত মানুহে মোক মিছআণ্ডাৰষ্টেণ্ডো কৰে। বাট যিমানলৈকে মই মোৰ হাজবেণ্ড, মোৰ ফেমিলি মেম্বাৰ মোৰ লগত আছে, মই একো বস্তুলেই খাতিৰ নকৰোঁ বা ভয় নকৰোঁ। সেইটো চবৰে এনেকুৱা হ'ব লাগে। আৰু লাইফত কাকো ট্ৰাষ্ট নকৰিব, কোনো ফ্ৰেণ্ড যদি আপোনাৰ চাইল্ডহুড ফ্ৰেণ্ড হয়, অ'কে, বাট শুনিবলৈ অলপ ৰাফ হ'ব পাৰে। চাইল্ডহুড ফ্ৰেণ্ড হ'লেও 100% ট্ৰাষ্ট নকৰিব। ক'ৰবাত নহয় ক'ৰবাত ন কিবা এটা থাকে, মানে কম্পিটিশ্যন, জেলাচি। আজিকালি মই সেইবিলাক মানুহৰ লগত বেহেজ কৰি লাভ নাই। মই যদি কাৰোবাক ধৰক গম পালোঁ যে এই মানুহটো মোৰ লগত মানে জেনুইন নাছিল, মানুহটো যদি মই বহুত বস্তু গম পাওঁ ন, মই মই নেভাবোঁ যে সেই মানুহটো কনফ্ৰণ্ট কৰিব লাগে, কিবা সুধিব লাগে। বিকজ মই জানো যদি মই মানুহটো কনফ্ৰণ্ট কৰোঁ,
অবভিয়াছলি মানুহটোৱে মিছাকৈ ক'ব থৰে ক'ব যে অঁ নহয় মই তোমাৰ কথা কৈছিলোঁ বা চৰি নহয় মোৰ এইটো এনেকুৱা কাৰণতহে এইটো বস্তু হ'ল। গতিকে মই সেইবিলাক মানুহৰ লগত কথা পতাই বন্ধ কৰি দিলোঁ যে যদি কোনোবাই মানে মোৰ এইবিলাক ফাঁকি মিছা কথা এইবিলাক শুনিবলৈ মানে মোৰ ধৈৰ্যও নাই আৰু মনো নাই। সেইকাৰণে মই ডাইৰেক্ট মানে কাট অফ কৰি দিলোঁ যে যা ভাই জি লে अपना জিন্দগী মেৰে সামনে মাতা তু যো কৰনা হে কৰ বাছ মেৰে সামনে মাতা। এনেকুৱা এটা এটিটিউড হৈ গ'ল। একো নাই, মই জাষ্ট আজিকালি নিজৰ কেনেকৈ গ্ৰ' কৰিব পাৰি, কেনেকৈ ভালকৈ পইচা আৰ্ণ কৰিব পাৰি, কেনেকৈ ভালকৈ থাকিব পাৰি, নিজৰ লাইফটো ইম্প্ৰুভ কৰিব পাৰি, নিজৰ হেল্থ ইম্প্ৰুভ কৰিব পাৰি, এইবিলাকতে মই ফ'কাছ কৰোঁ। এণ্ড আপোনালোকেও তেনেকুৱা হ'ব যিসকলে ছোৱালীয়ে চাই আছে। আৰু কালি এটা ৰীল দিছিলোঁ মাদাৰ্ছ ডেত, ইমান মৰম দিছে আপোনালোকে, বহুত বহুত থেংক ইউ দেই। মোৰ মানে সেইটো এটা জেনুইন ফিল আছিল, মাহঁতৰ কথা মই কেনেকৈ ভাবোঁ, কি কৰোঁ। চ' দুইজনী মাৰ কাৰণে মই ধুনীয়া কিবা এটা লিখিছিলোঁ আৰু ৰীল দিছিলোঁ, সেইটো বহুত বেছি ভাল পালে। আৰু মোৰ মায়ে কেকটো খাবলৈ নাপালে, মোৰ মাকো মই সোনকালে কেকটো খুৱাম বাৰু। মাক লকডাউনৰ সময়ত খুৱাইছোঁ মই কিবা কিবি বনাই, কিন্তু শাহু মাক মই খুওৱা হোৱা নাই, সেইকাৰণে মই শাহু মাকো খুৱালোঁ। এণ্ড বহুত কাম আছে আজি, কাৰণ মোৰ আকৌ OCD আজিকালি গাইজ, মোৰ OCD ডেভেলপ হৈ গ'ল। কেন ইউ ইমাজিন? আগতে মোৰ OCD নাছিল। OCD বুলিয়ে কয় নে কি মই নাজানো, মোৰো মানে একদম খিচখিচিয়া বস্তুত থাকিব নোৱাৰোঁ। বাথৰুম লেতেৰা হ'লে মই বাথৰুম ইউজ কৰিব নোৱাৰোঁ। কিটচেন লেতেৰা হ'লেতো মই কামো কৰিব মানে মই লেতেৰা জেগাত মই থাকিবই নোৱাৰোঁ। গতিকে মই কনষ্টেণ্ট ক্লিন কৰাই থাকোঁ, আৰু এদিনো যদি মোৰ হেল্পাৰ নাহে মোৰ মূৰটো গৰম হৈ যায়। আগতে থাকিব পাৰিছিলোঁ, যেতিয়া PG হোষ্টেল এইবিলাকত আছিলোঁ তেতিয়া মানে অলপ বেলেগ আছিল। এতিয়া মানে মোৰ এনেকুৱা অশান্তি হৈ গ'ল, মোৰ ঘৰ একদম নিট এণ্ড ক্লিন লাগিবই, নহ'লে মোৰ বহুত বেছি অশান্তি হয়। কাপোৰ মই খেলি মেলি হৈ থাকিলে মই বিৰাট অশান্তি পাওঁ। মই কাপোৰ জাপিয়ে থাকোঁ এনিটাইম, মই নাজানো কিয়। চ' সেইটোৱে আৰু এতিয়া মই ৰিগালিয়া যাম অলপ পাছত। মই ভিডিঅ'টো এডিট কৰি জাষ্ট আপোনালোকক এতিয়া মই আপলোড কৰিম, আপোনালোকে চাই আছে। আৰু মই এতিয়া যাম ৰিগালিয়াত, এণ্ড আই উইল মিট ইউ গাইজ চুপাৰ চুন বাই নেক্সট ভিডিঅ'ত। টেক কেয়াৰ, বাই বাই, লাভ ইউ অল, থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'।